श्री माँ बगला सेवा समिति तत्वाधानत आयोजित এই ভাণ্ডারা নিঃসন্দেহ এটা ভাল ভাণ্ডারা আমি ক'ব পাৰোঁ কিয়নেকি আজি অম্বুবাচী মহায়োগ আজিৰ পৰা আৰম্ভণি হৈ আছে কিন্তু এই সমিতি 20 তাৰিখৰ পৰা কিয়কি ভক্ত প্ৰাণ 2-3 দিন আগৰ পৰা অহা আৰম্ভণি কৰি দিয়ে সেইকাৰণে এই যি আছে ভাণ্ডাৰাটো শ্ৰী শ্ৰী মা বগলা সমিতি সেৱা সমিতি ভাণ্ডাৰা 20 তাৰিখৰ পৰা আৰম্ভ হৈ আছে ৰাতিপুৱা 6টাৰ পৰা ৰাতি 11টালৈকে এইটো অনবরত সেৱা আগবঢ়ায় ইয়াতে জলপানৰ ব্যৱস্থা আছে দুপৰীয়া ভোজন আছে ৰাত্ৰি ভোজনৰ ব্যৱস্থা আছে সুন্দৰ ব্যৱস্থা আছে সুন্দৰ ভোজন আমি ক'ব পাৰোঁ সাত্বিক ভোজন ক'ব পাৰোঁ আৰু ভোজনৰ যেটো কোৱালিটি মানে আমি যিমান ভাণ্ডাৰা আছে আমি কয়েকটা ভাণ্ডাৰা ঘূৰিছোঁ ইয়াৰে খাদ্য খুব সুন্দৰ খুব সাত্বিক খুব ভাল ধৰণে এইবিলাক বিতৰণ ইয়াতে হৈ আছে মই শ্ৰী শ্ৰী মা বগলা সেৱা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক এই বগলা সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰিছে কি আপোনালোকে যি ৰকম ভক্তৰ সেৱা কৰি আছে আহক আমাৰ অসমবাসী ৰাইজৰ সেৱা কৰিবৰ কাৰণে বিভিন্ন প্ৰকল্প যদি বছৰত আপুনি দিয়ে তেতিয়াহ'লে আমাৰ চৰকাৰো কৃতাৰ্থ হ'ব আৰু আপুনিও কৃতাৰ্থ যিহেতু আজিৰ পৰা অম্বুবাচী মেলা আৰম্ভ এই ক্ষেত্ৰত আপুনি ভক্তসকলক কি আহ্বান কৰিব বা কি ক'ব চাওক এই মহায়োগ মেলাটো ঠিক নহয় এইটো অম্বুবাচী মহায়োগ আৰু এই মহায়োগ পৰ্বত আমাৰ যিমান ভক্ত প্ৰাণ দেশ বিদেশৰ পৰা আহি আছে প্ৰায় 15 লাখ ভক্তৰ আগমন ঘোষণা আছে ইমান ডাঙৰ এটা সমাগম নিশ্চিতভাৱে আমি যেটো আমাৰ আইনী ব্যৱস্থা কানুন ব্যৱস্থা যেটো আছে সেইটো মেইনটেইন কৰিব লাগিব পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব আৰু আমি এই ধৰণে কোনো কাম কৰিব নালাগিব যেটো কামত আমাৰ সেই যি মহায়োগ যেটো আছে তাৰে ওপৰত কিবা এটা নকাৰাত্মক বাতাৱৰণটো নহয় মই ভক্তসকলক কৈছোঁ কি ভাই আহক ইমান ভাণ্ডাৰা আছে প্ৰায় 100 মান ভাণ্ডাৰা আছে ভোজনৰ কোনো অসুবিধা নহ'ব ইয়াত টয়লেটৰ ব্যৱস্থা কৰা হৈছে আমাৰ পুলিচ প্ৰশাসন আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পৰ্যটন ডিপাৰ্টমেণ্ট GMC GMD সবে মিলি জুলি আমি এটা কোঅৰ্ডিনেটেডভাৱে এটা কামটো কৰি আছোঁ আৰু এই আমাৰ মহায়োগ আমি ভাল কৰি সম্পন্ন কৰিবৰ কাৰণে ৰাইজক আহ্বান কৰিছোঁ।